গাইজ আমি বডি ফ্লুইডছ এণ্ড চাৰ্কুলেশ্যন চেপ্টাৰটো অলৰেডি কমপ্লিট কৰিছোঁ। যোনে যোনে চোৱা নাই তোমালোকে ভিডিঅ'ত গৈ পিনে মোৰ প্ৰফাইলত গৈ পিনে বডি ফ্লুইড এণ্ড চাৰ্কুলেশ্যন চেপ্টাৰটো চাব পাৰা। বহুত ডিটেইলড চেপ্টাৰ হয়, একদম ওৱান শ্বট ভিডিঅ'ত কমপ্লিটলি চেপ্টাৰ কভাৰ কৰিছোঁ। লাষ্টৰ পিনে হাৰ্টৰ বহুত ইম্পৰ্টেণ্ট টপিক হয়, তো সেইখিনিও কভাৰ কৰিছোঁ। লগতে আমি কুৱেশ্যন এনচাৰ যিহেতু প্ৰেক্টিছ কৰিবলৈ তাতে বহুত লেন্দি হৈ গৈছিলে, তো কুৱেশ্যন এনচাৰ ছেশ্যনটো বেলেগকৈ কৰি লৈছোঁ। তো দিছ ইজ দ্য বডি ফ্লুইড এণ্ড চাৰ্কুলেশ্যন কুৱেশ্যন এনচাৰ টেষ্ট চিৰিজ। মানে যিখিনি পেপাৰ্ছ আছে সেইখিনি ডিছকাশ্যন কৰিম আমি। প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যনছ আহিছে, তো সেইখিনি মই কালেক্ট কৰি লিখি লৈছিলোঁ একেলগে। অ'কে, তো ফাৰ্ষ্ট কুৱেশ্যন কি হ'ল? ফাৰ্ষ্ট কুৱেশ্যনত সুধিছে হুইচ অফ দ্য ফলোইং ইজ এ কাৰেক্ট কম্পজিশ্যন অফ প্লাজমা প্ৰটিন। তো প্লাজমা প্ৰটিনৰ কাৰেক্ট কম্পজিশ্যন কি সুধিছে? ফাৰ্ষ্ট এলবুমিন, গ্ল'বুলিন, ফিব্ৰিনোজেন। ছেকেণ্ড সুধিছে দিছে অপশ্যন হিমগ্ল'বিন, এলবুমিন, মায়োচিন। থাৰ্ডত এক্টিন, মায়োচিন, ফিব্ৰিন। ফ'ৰ্থত কেৰাটিন, এলবুমিন এণ্ড কলাজেন। তো আমি ভালকৈ জানো যে প্লাজমা প্ৰটিনত কি কি থাকে? এলবুমিন থাকে, যোনটো চবতকৈ বেছি এলবুমিন থাকে। কাম কি? অসমটিক বেলেঞ্চ। অ'কে, অৰ ব্লাড প্ৰেছাৰ যিখিনি ৰেগুলেট কৰে অসমটিক বেলেঞ্চ কৰি। দেন গ্ল'বুলিনৰ কাম কি? ডিফেন্স মেকানিজম হয়। অ'কে, তো ইমিউনোগ্লোবিন প্ৰডিউচ কৰে। এণ্ড ফিব্ৰিনোজেনৰ কাম কি? ইয়াৰ কাম হ'ল ব্লাড ক্লটিং। অ'কে, তো ফাৰ্ষ্ট অপশ্যন কোনটো কাৰেক্ট হ'ব? দিছ ওৱান। অ'কে, এ। তো ছেকেণ্ড হ'ব আৰ বি চি আৰ প্ৰডিউচড ইন। আৰ বি চি ক'ত প্ৰডিউচ হয়? আমি আগতে পঢ়িছোঁ যে আৰ বি চি ক'ত প্ৰডিউচ হয়? আৰ বি চি প্ৰডিউচ হয় বোন মেৰুত। কোনটো বোন মেৰু? ৰেড বোন মেৰু। লং বনৰ ৰেড বোন মেৰুত কি হয়? আৰ বি চি প্ৰডাকশ্যন হয়। আৰু আৰ বি চিৰ লাইফ স্পেন কিমান? ইয়াতে সুধিছে লাইফ স্পেন অফ আৰ বি চি কিমান? থাৰ্ড নম্বৰ কুৱেশ্যন, ইট ইজ 120 ডেজ। আৰ বি চিৰ লাইফ স্পেন হয় 120 ডেজ। ইয়াৰ পিছত আৰ বি চি কি হয়? গ্ৰেভিয়াৰ্ড অফ আৰ বি চি, যোনটোক আমি স্প্লিন বুলি কওঁ, তাতে আৰ বি চি যায়। তাতে আৰ বি চিত কি হয়? হিমগ্ল'বিন থাকে। তো হিম প্লাছ গ্ল'বিন দুটা ছেপাৰেট হয়। হিম পাৰ্টখিনি কি হয়? এক্সক্ৰিট হৈ যায়, আৰু গ্ল'বিন যিটো এইখিনি গ্ল'বুলিন প্ৰটিন হয়, সেইখিনি বস্তু আকৌ কি হয়? ৰিএবজৰ্ব হৈ যায় বডিত। অ'কে, দেন হুইচ ব্লাড চেলছ আৰ ইনভলভ ইন ইমিউনিটি? কোনটো ব্লাড চেল ইমিউনিটিত ইনভলভ আছে? অ'কে, তো আৰ বি চি ইমিউনিটিত? নো। প্লেটলেটছ ইমিউনিটিত? নো, ইট ইজ ফৰ ব্লাড ক্লটিং। প্লাজমা ডাইৰেক্টলি ইনভলভ নাই, বাট WBC is involved in immunity. Okay, white blood cell is involved in immunity because white blood cells কি কি থাকে? নিউট্ৰফিল, ইওসিনোফিল, বেসোফিল। তিনটা কি হল? গ্ৰেনুলোসাইটস। এই গ্ৰেনুলোসাইট কোনকেইটা? মনোসাইটস এন্ড লিম্ফোসাইট। তো নিউট্ৰফিল এন্ড মনোসাইটস, দে আর দ্য ফার্স্ট থিং। ওকে, দে আর দ্য ফার্স্ট থিং যোনটোৱে মানে কি হয়? ব্লাড ভেসেল ক্ৰছ কৰি গৈ পিনে য'ত ইনফ্লেমেশ্যন হৈ আছে বা য'ত ইঞ্জুৰি হৈছে, য'ত ইনফেকশ্যন হৈছে, তাতে ইহঁতে ফাৰ্ষ্ট থিং গৈ পিনে তাতে ফেগোচাইটোচিছ কৰে। লাইক যিখিনি বেক্টেৰিয়াজ আছে, ভাইৰাছ আছে, যিখিনি মেটেৰিয়েল মানে ফৰেন বডিজ আছে, ইহঁতক কি কৰে? ফেগোচাইটোচিছ, মানে ইহঁতক খাই পেলাব বিচাৰে। চ' দেট ইহঁতে মানে কি কয়, তাতে কোনো ডেব্ৰিজ নাথাকে বা কোনো ইনফেকশ্যন হোৱাৰ চান্সেছ নাথাকে। তো দে আর দ্য ফাৰ্ষ্ট থিং অফ ডিফেন্স, আমাৰ যিটো ফিজিঅলজিকেল ডিফেন্স যিখিনি আছে, তো সেইখিনিৰ ফাৰ্ষ্ট হয়। অ'কে, ফলোড বাই কি হয়? যিখিনি আমাৰ টি লিম্ফোচাইট আৰু বি লিম্ফোচাইট। টি লিম্ফোচাইটত চাইটোটক্সিক টি চেল, তো চেলটো যাব, টি লিম্ফোচাইট গৈ পিনে তাতে টক্সিন ৰিলিজ কৰে। আৰু যোনটো হেল্পাৰ টি চেল, ই কি কৰে? বি লিম্ফোচাইটক এণ্টিবডি প্ৰডাকশ্যনত হেল্প কৰে। বি লিম্ফোচাইটক ই কি কৰে? এণ্টিবডি বনাওঁতে হেল্প কৰে, চ' দেট বি লিম্ফোচাইটে এণ্টিবডি বনায় এগেইনষ্ট দেট এণ্টিজেন অৰ পেথোজেন। অ'কে, তো সব ক'ত পৰে? লিউকোচাইটছত পৰে, যোনটোক আমি WBC বুলি কওঁ। অ'কে, তো ব্লাড গ্ৰুপ অ' ইজ কল্ড। আমি আগতে পঢ়িছিলোঁ যে ব্লাড গ্ৰুপ এত কি থাকে? এণ্টিজেন এ থাকিব, এণ্টিবডি বিৰ থাকিব। চিমিলাৰলি বিত কি থাকিব? ছাৰফেচত এণ্টিজেন বি থাকিব, এণ্টিবডি এ থাকিব। এ বিত কি থাকিব? ছাৰফেচত এণ্টিজেন এ থাকিব, বি থাকিব, বাট কোনো এণ্টিবডি নাথাকে। অ'ত কি থাকে? ছাৰফেচত কোনো এণ্টিজেন নাথাকে, বাট দুইটাত এণ্টিবডি এ আৰু বি থাকিব। তো ইহঁত ইউনিভাৰ্চেল ৰিচিপিয়েণ্ট কেতিয়াও হ'ব নোৱাৰে, বিকজ দে কেন নট ৰিচিভ ব্লাড ফ্ৰম এ এণ্ড ব্লাড গ্ৰুপ বি। অ'কে, ৰেয়াৰ ডোনৰ তেনেকৈ নহয়, দে আৰ ইউনিভাৰ্চেল ডোনৰ। Okay, clear? Done. Then 6 number question, which factor is responsible for blood clotting? আমি জানো যে এলবুমিন অসমটিক ব্যালেন্স হয়, গ্লোবুলিন কি হয়? ইমিউন রিঅ্যাকশন, হিমোগ্লোবিন অক্সিজেন বা কার্বন ডাইঅক্সাইড ট্রান্সপোর্ট হয়। তো ফিব্রিনোজেন কি হবে? ইট ইজ এ প্লাজমা প্রোটিন। তো প্লাজমা প্রোটিন থাকার কারণে ইট ইজ রেসপন্সিবল ফর ব্লাড ক্লটিং, এন্ড ফিব্রিনোজেন ইজ ক্লটিং ফ্যাক্টর 1। ওকে, ক্লটিং ফ্যাক্টর 1 কি হয়? ফিব্রিনোজেন। 2 কি হয়? প্রোথ্রম্বিন। তো ফিব্রিনোজেন ইজ এ ক্লটিং ফ্যাক্টর। ওকে, সো দেন আমি কোয়েশ্চন আহিব, হুইচ ভেসেলস ক্যারিজ অক্সিজেনেটেড ব্লাড ফ্রম লাং টু হার্ট?
আমি জানো যে আৰ্টাৰীয়ে কি কৰে আমাৰ অক্সিজেনেটেড ব্লাড আমাৰ বডিলৈ ট্ৰান্সপৰ্ট কৰে আৰ্টাৰী এঅৰ্টাৰ পৰা আৰ্টাৰীবোৰ ভাগ হৈ যায় ওকে ডিঅক্সিজেনেটেড ব্লাড কোনে আহে গোটেইকেইটা ভেইনছ ভেনিউলছ আহি পিনে ভেইনত পৰিব ভেইনৰ পৰা ভেনা কাবা হৈ আহে তো সেইটো বস্তু আমাৰ চিষ্টেমিক চাৰ্কুলেশ্যন যিহেতু উই হেভ ডাবল চাৰ্কুলেশ্যন তো আমাৰ চিষ্টেমিক এটা আছে পালমোনাৰী চাৰ্কুলেশ্যন পালমোনাৰী চাৰ্কুলেশ্যনত কি হয় ডিঅক্সিজেনেটেড ব্লাড যিটো আছে ডিঅক্সিজেনেটেড ব্লাড পালমোনাৰী আৰ্টাৰীয়ে লৈ যায় ওকে ভেইনে লৈ যাব লাগে বাট ইয়াত আৰ্টাৰীয়ে লৈ যায় ইট ইজ স্লাইটলি ডিফাৰেণ্ট পালমোনাৰী আৰ্টাৰীয়ে কি হয় ডিঅক্সিজেনেটেড ব্লাডটো কলে লৈ যায় লাঙলে লৈ যায় কিয় চোৱা ৰাইট ভেন্ট্ৰিকল যিটো আছে ভেন্ট্ৰিকলৰ সদায় প্ৰেচাৰটো ফ'ৰ্চত দিয়ে হয় নাই আৰু ভেইন কি হয় ভেইন কি হয় বহুত ৱাইড হয় এণ্ড বহুত নেৰ' হয় চৰি থিন হয় আৰ্টাৰী তাতে কি কয় স্পেচিফিক আৰ্টাৰী লাগিব যোনটো সেই হাৰ্টৰ যিটো পাম্প যিটো পুছ হয় সেই পাম্পত কি হয় ব্লাডটো যাব পাৰে লাঙলে তো সেইকাৰণে পালমোনাৰী আৰ্টাৰী তাত থাকে যোনটোৱে লাঙলে লৈ যায় এতিয়া কথাটো হ'ল লাঙৰ পৰা কোনে আনিব লাঙৰ পৰা আৰ্টাৰীয়ে নানে লাঙৰ পৰা আকৌ ব্লাডটো আহে যে তো সেইটো তোমাৰ অক্সিজেনেটেড ব্লাড কোনে আনে নৰ্মেলি অক্সিজেনেটেড ব্লাড আৰ্টাৰী নিয়ে বাট ই লাঙৰ পৰা পালমোনাৰী ভেইনে আনে অক্সিজেনেটেড ব্লাড ওকে ইনটু লেফ্ট এট্ৰিয়াম অফ দ্য হাৰ্ট ওকে হাৰ্ট ইজ মেড আপ অফ নৰ্মেলি কাৰ্ডিয়েক হাৰ্ট ইজ মেড আপ অফ যিটো হাৰ্টৰ মায়োকাৰ্ডিয়ামৰ কথা কৈছে ইয়াতে সব মাসলছৰ কথা কৈছে তো মায়োকাৰ্ডিয়াম কানেক্টিভ টিস্যু ডাইৰেক্টলি নহয় ওকে স্মুথ মাসল নহয় skeletal muscle নহয় so it is cardiac muscle কিয় because আমাৰ টোটেল তিনটা টাইপস অফ মাসলস আছে ওকে দুটা ষ্ট্ৰাইটেড তাতে মানে কি কয় ষ্ট্ৰাইয়েশন আছে ওকে এক্টিন মায়োসিন এনেকা বেন্ড পাবা তুমি স্ট্ৰাকচাৰাল অৰ্গানাইজেশ্যন ইন এনিমেল যেতে চেপ্টাৰ পঢ়িম তাতে পাবা ষ্ট্ৰাইয়েশন থাকে তো কাৰ্ডিয়াক মাসলত কি থাকে ষ্ট্ৰাইয়েশন থাকে ইট ইজ ষ্ট্ৰাইটেড ইট ইজ মাল্টিনিউক্লিয়েটেড ইয়াতে কি থাকে প্লেটছবোৰ থাকে বিটুইন এনেকা সেপাৰেশন থাকে আৰু ইট ইজ ব্ৰাঞ্চড ষ্ট্ৰাইটেড এণ্ড ব্ৰাঞ্চড হয় কাৰ্ডিয়াক মাসলটো ওকে এণ্ড কাৰ্ডিয়াক মাসলটো কি হয় ফেটিক নহয় নাম্বাৰ অফ চেম্বাৰ্ছ ইন হিউম্যান হাৰ্টত কিমান হয় হিউম্যান হাৰ্ট ইজ 4th চেম্বাৰ্ড হাৰ্ট ওকে দেন নেক্সট কুৱেশ্যন আহিব হুইচ বাল্ব প্ৰিভেন্টছ বেকফ্লো ফ্ৰম লেফ্ট ভেন্ট্ৰিকল তো লেফ্ট ভেন্ট্ৰিকলৰ পৰা কোনটো বাল্বে বেকফ্লো প্ৰিভেন্ট কৰে চোৱা which valve prevent backflow from left ventricle okay left atrioventricular septum যেটো আছে তাতে কোনটো valve থাকে it is bicuspid or mitral valve okay মনত ৰাখিবা valveটোৰ নাম কি হল bicuspid valve or mitral valve আৰু ৰাইটত যোনটো থাকে এটো কি কয় tricuspid valve or sorry এটো অকল tricuspid valve বুলি কয় okay semilunar valve ক'ত থাকে semilunar valve থাকে যোনকেইটা তোমাৰ ভেন্ট্ৰিকলৰ পৰা এঅৰ্টা ওলাই যায় আৰু এপিনে পালমোনাৰী আৰ্টাৰী ওলাই যায় সেইকেইটাত কি থাকে সেমিলুনাৰ ভাল্ভ থাকে ওকে ডাবল সাৰ্কুলেশন ইনভলভড ইন ডাবল সাৰ্কুলেশনত কি থাকে দুটা লুপস থাকে এটা হাৰ্টৰ পৰা লাঙলে লাঙৰ পৰা হাৰ্টলৈকে আৰু তলত কি কৰে হাৰ্টৰ পৰা সিস্টেমৰ পৰা আকৌ হাৰ্টলৈ মনত থাকিব ওকে SA node is known as primary pacemaker of the heart sinoatrial node is the primary because heart is myogenic auto excitable মানে হার্টে নিজে নিজৰ অ্যাকশন পটেনশিয়াল জেনারেট কৰে তো হেতু কাৰণে heart is myogenic and SA node is the primary pacemaker of the heart okay আৰু ক'ত থাকে SA node right atriumৰ একদম আপাৰ ৰাইট কৰ্নাৰত থাকে okay নর্মাল হার্ট রেট কিমান হয় 72 beats per minute আমার কিমান হয় 70 to 75 ধরে বাট যদি তার এভারেজ উলাও 72 beats per minute হয় যদি 60 কে কমি যায় ইট ইজ কল ব্রেডিকার্ডিয়া আর 800 কে যদি বাহি যায় এটুক আমি কও টেকিকার্ডিয়া ওকে ইসিজিত পি ওয়েভ রিপ্রেজেন্ট কি কয় পি ওয়েভত আমি পি কিউ আর এস কমপ্লেক্স পঢ়িছিলো কিউ আর এস কমপ্লেক্স পঢ়ি দেন টি পঢ়িছিলো পিত কি হল এট্রিয়াল ডায়াস্টল মানে এট্রিয়াল সিস্টল হয় মানে এট্রিয়ার ডিপোলারাইজেশন হয় ওকে যেটো অ্যাকশন পটেনশিয়াল হয় তাতে নতুন আহি কারেন্ট যেতিয়া আহে তেতিয়া এই ডিপোলারাইজ হয় নিজৰ জায়গাত পৰা এই চেঞ্জ হয় যেটো ডিপোলারাইজেশন বুলি কয় বা এট্রিয়াল কন্ট্রাকশন বা এট্রিয়াল সিস্টল বুলি কয় তো পি ওয়েভত কি হয় এট্রিয়ামৰ কাম হয় সিস্টল হয় কিউআরএস কমপ্লেক্সত ভেন্ট্রিকুলার কন্ট্রাকশন হয় বা ডিপোলারাইজেশন হয় আৰু যেটো বা ভেন্ট্রিকুলার সিস্টল হয় আৰু টি ওয়েভত কি হয় ভেন্ট্রিকুলার ডায়াস্টল বা রিপোলারাইজেশন হয় তো ইসিজিত পি ওয়েভ কি করে এট্রিয়াল ডিপোলারাইজেশন ডিপিক্ট করে ওকে
ব্লাড প্ৰেছাৰ ইন নৰ্মেল ভেলু, ব্লাড প্ৰেছাৰ নৰ্মেল হিউমেন যিটো নৰ্মেল এডাল্টৰ ব্লাড প্ৰেছাৰ কিমান 120/80 mmHg। ইয়াতে কি হয় ডিনমিনেটৰ আৰু নিউমিনেটৰ আছে, নিউমিনেটৰ যিটো ওপৰত আছে 120 ইট ইজ কল্ড চিষ্টলিক ব্লাড প্ৰেছাৰ, মানে হাৰ্টে যেতিয়া পাম্প কৰে কিমান প্ৰেছাৰত ব্লাডটো যায় আছে, আৰু তলৰটো কি হয় 80 mmHg যিটো আছে এইটো হ'ল ডায়াষ্টলিক ব্লাড প্ৰেছাৰ, যেতিয়া ব্লাডটো গুচি গ'ল তো যোৱাৰ পিছত যেতিয়া হাৰ্টে পাম্পটো হাৰ্ট যেতিয়া ৰিলেক্স হ'ব তেতিয়া যিটো টাইমত হাৰ্টে পাম্প কৰা নাই সেইটো টাইমত ব্লাড প্ৰেছাৰ কিমান মেইনটেইন হৈ আছে বডিত। ওকে, ইট ইজ ডিউ টু পেৰিফেৰিয়েল ৰেজিষ্টেন্স। ওকে, ইট ইজ দ্য প্ৰেছাৰ এক্সাৰ্টেড বাই দ্য ব্লাড অন দ্য সাৰফেস, সেইটোক আমি অন দ্য সাৰফেস অফ আৰ্টাৰী সেইটোক আমি ব্লাড প্ৰেছাৰ বুলি কওঁ। ওকে, তো ব্লাড প্ৰেছাৰ নৰ্মেল কিমান হয় 120/80 mmHg। তো যদি ব্লাড প্ৰেছাৰ কমি যায় এইটোক আমি হাইপৰটেনশন বুলি কওঁ, আৰু ব্লাড প্ৰেছাৰ যদি বাঢ়ি যায় এইটোক আমি হাইপাৰটেনশন বুলি কওঁ। নৰ্মেলি 140 ইকুৱেল অৰ লেছ মোৰ দেন 140/90 mmHg আমি এতিয়াৰ টাইমত হাইপাৰটেনশন বুলি কওঁ। ওকে, লিম্ফ ডিফাৰ্স ফ্ৰম ব্লাড ইন, লিম্ফত কি কি নাথাকে WBC থাকে বিকজ তাতে প্লাজমা যিবোৰ শুনা লিম্ফৰ কাম হয় বডি ফ্লুইড সাৰ্কুলেশ্যন কৰা, ভিতৰত টিস্যু ফ্লুইড সাৰ্কুলেশ্যন কৰা এলং উইথ ই ডিফেন্সত কাম কৰে বহুত বেছি। ওকে, তো প্লাজমা প্ৰটিন থাকে, প্লাজমা থাকে, WBC থাকে, খালি লিম্ফত RBC নাথাকে বিকজ RBC ইজ ইন্ট্ৰাভাস্কুলাৰ এলিমেণ্ট, ই সদায় ব্লাড ভেচেলছৰ ভিতৰতে থাকিব, কেপিলাৰিজৰ বাহিৰত RBC কেতিয়াও ওলাই নাযায়। ওকে, হুইচ ইজ নট এ ফাংচন অফ লিম্ফ, লিম্ফৰ কোনটো ফাংচন নহয় ট্ৰান্সপৰ্ট অফ ফেট, লিম্ফৰ ফেট ট্ৰান্সপৰ্ট কৰে লিম্ফে, মই কৈছিলো ইন্টেষ্টাইনৰ পৰা চেপ্টাৰটো পঢ়িলে পাবা, ইন্টেষ্টাইনৰ পৰা যেতিয়া লিম্ফ ট্ৰান্সপৰ্ট হয় তেতিয়া কোনে ট্ৰান্সপৰ্ট কৰে, সৰি ইন্টেষ্টাইনৰ পৰা যেতিয়া ফেটখিনি ফেট গ্লোবিউল বুলি ফেট গ্লোবিউল যিখিনি এবজৰ্ব হয় ফেটখিনি এবজৰ্ব হৈ লিম্ফৰ থ্ৰু দি ট্ৰান্সপৰ্ট হয় টু দ্য ব্লাড ভেসেল। ওকে, তো ইমিউনিটিত কাম কৰে লিম্ফে, WBC থাকে, অক্সিজেন ট্ৰান্সপৰ্ট এণ্ড ফ্লুইড বেলেঞ্চ লিম্ফে কৰে। ওকে, এক্সট্ৰা চেলুলাৰ ফ্লুইড ইন্ট্ৰাচেলুলাৰ ফ্লুইড যেতিয়া য'ত ফ্লুইড লাগে এইখিনি সাৰ্কুলেট কৰে, খালি অক্সিজেন ট্ৰান্সপৰ্ট নকৰে, অক্সিজেন ট্ৰান্সপৰ্ট কৰাৰ কাম কি কাৰ হয় ব্লাড ভেসেলছৰ বা RBCৰ হয়। ওকে, হুইচ ডিজঅৰ্ডাৰ ইজ ডিউ টু লেক অফ ক্লটিং ফেক্টৰ, তো লেক অফ ক্লটিং ফেক্টৰ যেতিয়া হয় কিছুমান জেনেটিক ডিজঅৰ্ডাৰ আছে, মেণ্ডেলিয়ান ডিজঅৰ্ডাৰ যেতিয়া পঢ়িবা তেতিয়া পাবা বা পঢ়িছা, তাতে কি হয় তোমাৰ এক্স লিংক ওকে বা সেক্স লিংক ডিজঅৰ্ডাৰ কোনটো আছে, সেক্স লিংক ৰেচেছিভ ডিজঅৰ্ডাৰ যিটোক আছে সেইটোক আমি কি কওঁ মেণ্ডেলিয়ান ডিজঅৰ্ডাৰটোক হিমোফিলিয়া। ওকে, হিমোফিলিয়া ইজ সেক্স লিংক ডিজঅৰ্ডাৰ য'ত মানে কি হয় লেক অফ ক্লটিং ফেক্টৰ। তো মনত ৰাখিবা ক্লটিং ফেক্টৰ 8 যিটো হয়, আমাৰ টোটেল 13টা ক্লটিং ফেক্টৰ 12টা আছে, নাম্বাৰ 1 to 13 আছে, খালি দেয়াৰ ইজ ন' ক্লটিং ফেক্টৰ ইন ক্লটিং ফেক্টৰ নাম্বাৰ 6ত কোনো ক্লটিং ফেক্টৰ নাই, চ' আমাৰ টোটেল 13 নম্বৰলৈকে আছে বাট 12টা ক্লটিং ফেক্টৰ আছে, 1 ফিব্ৰিনোজেন 2 প্ৰথ্ৰম্বিন, তো তেনেকা যিটো 4 নম্বৰ হয় এইটো কেলছিয়াম হয় মনত ৰাখিবা। ওকে, আৰু ফেক্টৰ নম্বৰ 8 যিটো হয় এইটোক আমি এন্টি হিমোফিলিক ফেক্টৰ বুলি কওঁ, যোনটোৰ কাৰণে হিমোফিলিয়া এ হয় যদি সেইটো নাথাকে, এণ্ড ফেক্টৰ নম্বৰ 9 যিটো এইটোক আমি ক্ৰিছমাছ ফেক্টৰ বুলি কওঁ, তো সেইটোৰ কাৰণে হিমোফিলিয়া বি হয় যদি সেইটো নাথাকে। ওকে, ডান। ওকে, মনত থাকিব। ওকে, তো মোষ্ট অফ 80% কেছত কি হয় হিমোফিলিয়া এ হয় আৰু হিমোফিলিয়া বি 20% কেছত হয়। খালি মনত ৰাখিবা যে কুইন ভিক্টৰিয়া যিটো ইংলেণ্ডৰ কুইন ভিক্টৰিয়া আছিলে, शी ইজ এ কেৰিয়াৰ অফ হিমোফিলিয়া। চ' ফিমেল কি হয় দেয়াৰ ইজ ইজ মোৰ সেক্স লিংক হয়, তো ফিমেল কি হয় মোষ্ট চান্স আছে ফিমেল কি হয় কেৰিয়াৰ থাকে। ফিমেল কেতিয়া এফেক্টেড থাকে যেতিয়া ফাদাৰজনো এফেক্টেড থাকে, বাট যদি মাদাৰজন কেৰিয়াৰ থাকে তেতিয়াহ'লে বাচ্চা যিটো আছে মেইল বাচ্চা যদি হয় দেয়াৰ ইজ এ হাই চান্স অফ মেইল বাচ্চা যিটো হেমোফিলিক হ'ব পাৰে। ওকে, হিমোফিলিয়াত কি হয় তোমাৰ প্ৰফিউজ ব্লিডিং হয়, ব্লিডিং নৰখে, ক্লটিং ফেক্টৰ নাথাকাৰ কাৰণে দেয়াৰ ইজ ন' হিমোষ্টেচিছ, তো সেইটোৰ কাৰণে ব্লিডিং হৈ থাকে। ওকে, হাই ব্লাড প্ৰেছাৰ ইজ কল্ড হাইপাৰটেনশন। ওকে, আমি পঢ়িছিলো ল' ব্লাড প্ৰেছাৰ ইজ কল্ড হাইপৰটেনশন। ওকে, হুইচ ভেচেলছ হেভ ভাল্ভ, এতিয়া শুনা আৰ্টাৰীত কি হয় অলৰেডি ব্লাড চাৰ্কুলেশ্যন বহুত বেছি ফ'ৰ্চ থাকে বিকজ হাৰ্টে ইমান জোৰে পাম্প কৰি আছে আৰু ইমান বেছি টাইম পাম্প কৰি আছে, তো আৰ্টাৰীত সদায় ফ'ৰ্চ এটা থাকে যিটো ব্লাড প্ৰক্সিমেল বা ডিষ্টেললৈ লৈ যোৱা। এতিয়া কি হয় ভেইনত কি হয় ডিষ্টেলৰ পৰা প্ৰক্সিমেল আনিব, আমাৰ হাৰ্টত আনিব বেলেগ চাইডৰ পৰা, গোটেই বডিৰ পৰা লোৱাৰ লিম ওপৰৰ পৰা বাৰু আহি যায়, গ্ৰেভিটি আনি দিয়ে, চুপেৰিয়ৰ ভেনা কাভা দি আহি ৰাইট এট্ৰিয়ামত পৰি গ'ল, লোৱাৰ লিমৰ পৰা কেনেকৈ আহিব, কাফ মাছল ইজ নট চাফিচিয়েণ্ট যে কাফ মাছলে পাম্প কৰাৰ লগে লগে সেইখিনি হাৰ্টলৈ আহি যাব,
ওকে, যদি কাৰোবাৰ হাফ কাফ মাচেলেই নাথাকে, লোৱাৰ লিম কাট হৈ যায়, তেতিয়াহ'লে কেনেকৈ হ'ব? তো সেইটো ক্ষেত্ৰত আমাৰ নেচাৰে আমাৰ তেনেকুৱা বিল্ড কৰিছে যে আমাৰ কি হয় ভেইনবোৰত কিছুমান ভাল্ভ দি দিছে। ওকে, ভেইনত ভাল্ভ দি দিছে যোনটোৰ কাৰণে বেক ফ্ল'টো প্ৰিভেণ্ট হয়। তো পাম্প কৰে, ব্লাডটো উঠে, তো উঠাৰ পিছত সি তাতে থাকে, তলত ব্লাডৰ পৰা আকৌ প্ৰেছাৰ আহে, তো সদায় এটা প্ৰেছাৰ মেইনটেইন হৈ গৈ থাকে। ওকে, তো এঅৰ্টা ডাইৰেক্টলি নহয়, চৰি ইয়াত এঅৰ্টা ডাইৰেক্টলি নহয়, বিকজ এঅৰ্টাৰ অপেনিঙত চেমিলুনাৰ ভাল্ভ আছে, এইটো হাৰ্টৰ ভিতৰত হয়, বাট নৰ্মেলি এঅৰ্টাত কোনো ভাল্ভ নাথাকে। ওকে, তো ইট ইজ ভেইন। ওকে, ঠিক আছে। তো আমি কেইটামান কুৱেশ্যন তাতে ডিছকাছ কৰিব আছিলো। তো কুৱেশ্যন কেইটামান ডিছকাছ কৰিবলৈ মই খালি কোনকেইটা ইম্পৰ্টেণ্ট সেইকেইটা মেইনলি কৈ দিওঁ। ফাৰ্ষ্ট, যিটো হাৰ্ট ৰেট, আমাৰ হাৰ্ট ৰেট কিমান? নৰ্মেলি 72 BPM। ষ্ট্ৰোক ভলিউম অলৰেডি কি হয়? ষ্ট্ৰোক ভলিউম মানে এবাৰ হাৰ্টে কিমান ml ব্লাড পাম্প কৰিব পাৰে দুইটা ভেন্ট্ৰিকলৰ পৰা। ইট ইজ এপ্ৰক্সিমেটলি 70 ml হয়। নৰ্মেলি ৰেঞ্জ ফ্ৰম 60 to 100 ml লৈকে ৰেঞ্জ কৰিব পাৰে। ওকে, তো কাৰ্ডিয়েক আউটপুট যিটো, এইটো মানে কি ষ্ট্ৰোক ভলিউম ইনটু হাৰ্ট ৰেট। তো কিমান হয়? 70 ইনটু 72 হলে ইট ইজ নিয়াৰ এবাউট 5 লিটাৰ। ওকে, নিয়াৰ এবাউট 5 লিটাৰ। তো 1 মিনিটত আমাৰ হাৰ্টে 5 লিটাৰ ব্লাড সাৰ্কুলেশন কৰিব পাৰে। ডান? ওকে, তো এইটো এটা ইম্পৰ্টেণ্ট বস্তু। দেন আমি কি পঢ়িছিলো? এছ এ নোড, যিটো সাইনোএট্ৰিয়েল নোড কি হয়? প্ৰাইমাৰী পেচমেকাৰ অফ হাৰ্ট। সেকেন্ডাৰী পেচমেকাৰ অফ দ্য হাৰ্ট কোনটো? এভি নোড। ওকে, এভি নোড হয়। যদি এছ এ নোড কিবা কামত ডেমেজ হৈ যায়, তেতিয়াহ'লে এভি নোডে তাৰ ফাংচনিং কৰিব, বাট ইট ইজ নট দেট মাচ অফ চাফিচিয়েণ্ট, বাট মানুহজন তেতিয়ালৈকে সাৰ্ভাইভ কৰিব পাৰিব। ওকে, এভি নোডৰ পিছত তাৰ কণ্ডাক্টিং কেনেকা হয়? বান্ডল অফ হিজ। বান্ডল অফ হিজ, তাৰ পৰা কি যায়? ৰাইট বান্ডল অফ হিজ, লেফট বান্ডল অফ হিজ। ওকে, তাৰ পৰা আকৌ কি যায়? পৰকিঞ্জি ফাইবাৰ যায়। পাৰকিঞ্জি ফাইবাৰ খিনি ক'ত যায়? মায়োকাৰ্ডিয়ামত যায়। ওকে, হাৰ্টৰ লেয়াৰ কি কি আছে? পেৰিকাৰ্ডিয়াম সবতকে আউটাৰ লেয়াৰ ফাইব্ৰাছ হয়, মাজত কি আছে? মায়োকাৰ্ডিয়াম আছে, আৰু ভিতৰত এণ্ডোকাৰ্ডিয়াম হয়। ওকে, ইনাৰ মোষ্ট লেয়াৰ। তো মনত ৰাখিবা, মায়োকাৰ্ডিয়াম অফ লেফট ভেন্ট্ৰিকল। লেফট ভেন্ট্ৰিকলৰ মায়োকাৰ্ডিয়ামৰ কি হয়? সাইজ বহুত বেছি থাকে, বাল্কি থাকে। মায়োকাৰ্ডিয়াম সেইখিনি এৰিয়াত বাল্কি থাকে, বিকজ লেফট ভেন্ট্ৰিকলৰ ওপৰত বহুত বেছি লোড আছে, সেই গোটেই বডিত ব্লাড পাম্প কৰিব লাগে। ৰাইট ভেন্ট্ৰিকলৰ ওপৰত ইমান লোড নাই, বিকজ সি অনলি লাঙত পাম্প কৰিব লাগে, থ্ৰু পালমোনাৰী আৰ্টাৰী। লেফট ভেন্ট্ৰিকলে থ্ৰু এঅৰ্টা, ই গোটেই আপাৰ বডি লোৱাৰ বডিত পাম্প কৰিব লাগে। তো সেইকাৰণে লেফট ভেন্ট্ৰিকুলাৰ অকণ সাইজটো বেছি আছে। ওকে, তো ডিজিজেছ যিবোৰ আমি পঢ়িছিলো, কৰনাৰী আৰ্টাৰী ডিজিজ যিবোৰ, CAD, কৰনাৰী আৰ্টাৰী ডিজিজ কিয় আমাৰ হয়? এথেৰস্ক্লেৰচিছ, মানে আমাৰ ক'বলৈ গ'লে আমাৰ যিটো ব্লাড কৰনাৰী আৰ্টাৰী, মানে হাৰ্টত ব্লাড সাপ্লাই কৰে যিটো আৰ্টাৰী, এইটোক আমি কওঁ কৰনাৰী আৰ্টাৰী। তো দেয়াৰ আৰ টু টাইপছ অফ, দুটা কৰনাৰী আৰ্টাৰী হয়, ৰাইট কৰনাৰী আৰ্টাৰী, লেফট কৰনাৰী আৰ্টাৰী। লেফট কৰনাৰী আৰ্টাৰীৰ দুটা ব্ৰাঞ্চ আছে, এটা এণ্টেৰিয়ৰ ডিচেণ্ডিং ব্ৰাঞ্চ, এটা লেফট চাৰ্কমফ্লেক্স আৰ্টাৰী। ৰাইট কৰনাৰী আৰ্টাৰীত ৰাইট মাৰ্জিনেল আৰ্টাৰী আছে আৰু ৰাইট ডিচেণ্ডিং ব্ৰাঞ্চ আছে। তো এই গোটেইখিনি কি হয়? আৰ্টাৰী হাৰ্টত সাপ্লাই কৰে, দে আৰ মেজৰ আৰ্টাৰী, তাৰ পৰা সৰু সৰু আৰ্টাৰিয়লছ হৈ যায়। তো কি হয়? কৰনাৰী আৰ্টাৰী ডিজিজত এই আৰ্টাৰীবোৰত কি হয়? আমাৰ নৰ্মেলি আমাৰ বডিত যদি বহুত বেছি কলেষ্ট্ৰল হৈ যায়, ল' কলেষ্ট্ৰল, LDL, ল' ডেনচিটি কলেষ্ট্ৰল যিটো LDL, এইটোক আমি বেড কলেষ্ট্ৰল বুলি কওঁ। এইবোৰ যদি আমাৰ বডিত বহুত বেছি বাঢ়ি থাকে, ট্ৰাইগ্লিচাৰাইডছ বাঢ়ি থাকে, ডিছলিপিডিমিয়া বুলি কয়, লিপিড প্ৰফাইল আমাৰ বডিত ডিছবেলেঞ্চ থাকে, তেতিয়া কি হয়? এই যিবোৰ আৰ্টাৰীবোৰৰ ভিতৰৰ যিটো চেৰচা লেয়াৰ আছে, এই চেৰচা লেয়াৰত কি হয়? প্লেক জমা হয়। প্লেক মানে তাতে চৰ্বি জমা হয়, আৰু চৰ্বি জমা হয় তাতে কেলচিয়াম চল্ট ডিপজিশ্যন হৈ বা সল্ট, নিমখ খালে সল্ট ডিপজিশ্যন হৈ তাতে হাৰ্ড হৈ যায়। তো হাৰ্ড প্লেক জমা হয়, ইটছ এ পাথৰ লাইক হাৰ্ড প্লেক জমা হয়, যোনটোৰ কাৰণে আৰ্টেৰিয়েল চাইজটো নেৰ' কৰি দিয়ে আৰু আৰ্টেৰিয়েল ইলাষ্টিচিটিটো কমাই দিয়ে। তো সেইকাৰণত কি হয়? লাহে লাহে হাৰ্টৰ যিবোৰ মাসেলছ আছে, সেইবোৰ মাসেলছত ব্লাড সাপ্লাইটো কমি যায়, যোনটোৰ কাৰণে আমাৰ কৰনাৰী আৰ্টাৰী ডিজিজ হয়। লাইক এনজাইনা হয়, ফাৰ্ষ্টত পেইন হয়, বহুত বেছি পেইন, ৰেডিয়েটিং টু হেণ্ডছ হয়, জ' হয়, এইবোৰ এৰিয়া হয়, চুৱেটিং হয় বহুত বেছি। তো এইটোক আমি এনজাইনা বুলি কওঁ। এনজাইনা, ষ্টেবল এনজাইনা, আনষ্টেবল এনজাইনা আছে। আৰু যিখিনি মায়োকাৰ্ড, ইয়াৰ পিছত এইবোৰ যদি হয়, যদি তথাপিও ঠিক নহয়, তেতিয়াহ'লে ই গৈ পিনে কি হ'ব? আনট্ৰিটেবল থাকিলে মায়োকাৰ্ডিয়েল ইনফাৰ্কশ্যন, যিটোক আমি হাৰ্ট এটেক কওঁ, য'ত মানে এটা কমপ্লিট এটা এৰিয়া অফ দ্য হাৰ্টত ব্লাড চাৰ্কুলেশ্যন বন্ধ হৈ যায়, যোনটোৰ জেগাত কাৰণে সেই জেগাডোখৰত ইনফাৰ্কশ্যন হয়। ইনফাৰ্কশ্যন মানে তাৰ কি হয়? টিস্যুখিনি ডেথ হৈ যায়। ওকে, মনত থাকিব? সেইখিনি হ'ল কৰনাৰী আৰ্টাৰী ডিজিজ। হাৰ্ট ফেইলিয়াৰ তো বুজি পাইছা? ইট ইজ মানে কি হয়? হাৰ্টে যেতিয়া চাফিচিয়েণ্ট এমাউণ্ট অফ ব্লাড পাম্প কৰিব নোৱাৰে,
তো সেইটো কাৰণে হাৰ্ট ফেইলাৰ হয় ওকে তো ৰাইট হাৰ্ট ফেইলাৰ বেলেগ বেলেগ ৰিজনছ থাকে হাৰ্ট ফেইলাৰৰ তো যেতিয়া সাফিচিয়েণ্ট কণ্ডাকশ্যন অফ দ্য হাৰ্ট হোৱা নাই হাৰ্ট ফেইলাৰ হ'ব পাৰে ঠিক আছে সাপোজ ব্লাড সাৰ্কুলেশ্যন যোৱা নাই তো মায়োকাৰ্ডিয়েল ইনফেকশ্যনৰ পিছতো হাৰ্টে সাফিচিয়েণ্ট এমাউণ্ট অফ পাম্প কৰা নাই হাৰ্ট ফেইলাৰ হ'ব পাৰে আৰু যদি যিখিনি সেইটো হয় অভাৰ ব্লাড কি হয় কিবা কাৰণত যদি এক্সিডেণ্ট হ'ল তো ব্লাড লছ বহুত বেছি হৈ আছে হাৰ্টে ব্লাড পোৱা নাই সাফিচিয়েণ্ট এমাউণ্ট অফ পুছ কৰিবৰ কাৰণে তাৰ কাৰণে হাৰ্ট কি হয় ৰেপিড হাৰ্ট ব্ৰিথ হয় সেইটো কাৰণে এট্ৰিয়েল কি হয় ফিব্ৰিলেশ্যন হ'ব পাৰে ভেন্ট্ৰিকুলাৰ ফিব্ৰিলেশ্যন তো এনেকুৱা কজৰ কাৰণে হাৰ্ট ফেইলাৰ হ'ব পাৰে ওকে তো সেইবোৰ অপশ্যনছ থাকিলে টিক কৰিবা ওকে এণ্ড হাৰ্ট আৰু এটা আছে হাইপাৰ টেনশ্যনটো ক'লো তো সেইখিনি বস্তু ইম্পৰ্টেণ্ট হয় এইটো চেপ্টাৰৰ কাৰণে দেন কুৱেশ্যন আৰু এৰাইজ হ'ব পাৰে সেইবোৰ ৰিলেটেড তোমাৰ যিখিনি কি কয় WBCs আছে WBCsত তোমাৰ যিটো নিউট্ৰফিল এণ্ড মনোচাইট ইহঁতক আমি কি কওঁ নেচাৰেল কিলাৰ চেল ওকে নেচাৰেল কিলাৰ চেল কৰোঁ বিকজ ইহঁতে ফেগোচাইটোচিছ কৰে ঠিক আছে ইহঁতে কিবা এটা অৰ্গেনিজমক গৈ পিনে ডাইৰেক্ট খাই দিয়ে ওকে ফেগোচাইটোচিছ কৰে নিউট্ৰফিল আৰু মনোচাইট আৰু যিটো বেছ'ফিল আছে ইয়াৰ কাম কি ই মাষ্ট চেল ৰিলিজ কৰে বেছ'ফিলে কি কৰে মাষ্ট চেল থাকে মাষ্ট চেলৰ পৰা হেপাৰিন হিষ্টামিন এণ্ড চেৰটনিন ৰিলিজ কৰে হেপাৰিনে কি কৰে ব্লাড এণ্টিকোৱাগুলেণ্ট হয় হিষ্টামিনে কি কৰে ভেছৰ ডাইলেশ্যন কৰে বিপিটো কমাই দিয়ে নৰ্মেলত আৰু চেৰটনিনে ভেছ কনষ্ট্ৰিকশ্যন কৰে বিপিটো বঢ়াই দিয়ে ইন ৰিকুৱাৰমেণ্টত ওকে হেপাৰিন হিষ্টামিন চেৰটনিন এইখিনি পৰিলোঁ বাকী তোমাৰ যিখিনি আছে তোমালোকৰ এইখিনি ইম্পৰ্টেণ্ট হয় আৰু লগতে সেইটো ইম্পৰ্টেণ্ট আছে আমাৰ যিটো লিম্ফোচাইটছ বি লিম্ফোচাইট টি লিম্ফোচাইটছ আছে যে তো সেইখিনি বস্তু ইম্পৰ্টেণ্ট হয় তাৰ পৰাও কুৱেশ্যনছ সোধে আৰু বাকী যে তোমাৰ লৱাৰ গ্ৰুপ 2 চেম্বাৰ্ড হাৰ্ট 3 চেম্বাৰ্ড হাৰ্ট ক'ত আছে সেইখিনি সোধে কুৱেশ্যন মই অলৰেডি চেপ্টাৰত ডিছকাছ কৰিছোঁ তোমালোকে গ'লে চাইলে সেই ভিডিঅ'টো চাব পাৰা ওকে চ' দিছ মাছ ফৰ দিছ চেপ্টাৰ এইটো ইম্পৰ্টেণ্ট আছিলে এইখিনি প্ৰেক্টিছ কৰিবা এণ্ড ইফ ইউ কেন দেন প্ৰেক্টিছ মোৰ কুৱেশ্যনছ ইফ ইউ ৱান্ট টু জইন আছ যে আমি আমাৰ গাইডেঞ্চত তোমালোকে ক্লাছেছ কৰিবা চ' কণ্টেক্ট আছ থ্ৰু হোৱাটছএপ ইন 6000238966 জইন আছ ওকে আমাৰ ক্ৰেছ কৰ্চ লঞ্চ কৰিম তো তাতে জইন কৰিব পাৰা ওকে থেংক ইউ ছ' মাছ